বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বাংলাদেশৰ হিন্দুক নিৰাপত্তা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী মোদীক আহ্বান মুখ্যমন্ত্ৰীৰ। লগতে এজনো বাংলাদেশীক অসমত প্ৰৱেশ কৰিব দিয়া নহব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আজি আমি তিৰংগ পতাকাৰ তলত থিয় হৈছো। মোৰ মন বাংলাদেশত থকা হিন্দু লোকসকলৰ প্ৰতি, খ্ৰীষ্টিয়ান লোকসকলৰ প্ৰতি, বৌদ্ধ জৈন লোকসকলৰ প্ৰতি মোৰ মন উৰি গৈছে। মনটো কৰবাত খেমেকি আছে, কৰবাত তেওঁলোকৰ জীৱন আৰু ভৱিষ্যতৰ প্ৰতি উদ্বিগ্নতা আমাৰ কথা বতৰাত প্ৰকাশ পাইছে। ভাৰতবৰ্ষৰ বিভাজন কোনো লোকেই বিচৰা নাছিল। স্বাধীনতা সংগ্ৰামত ঐক্যবদ্ধ ভাৰতৰ বাবে আৰু ভাৰতৰ স্বাধীনতাৰ বাবে সকলোৱে সংগ্ৰাম কৰিছিল। বাংলাদেশত থকা, পাকিস্তানত থকা হিন্দু লোকসকলেও এখন অখণ্ড ভাৰতৰ বাবে সংগ্ৰাম কৰিছিল। সেই সময়ৰ ৰাষ্ট্ৰৰ নেতৃত্বত থকা লোকসকলে মৌলবাদী আৰু ভাৰতক দ্বিখণ্ড কৰিব বিচৰা এছাম লোকৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। তাৰ পৰিৱৰ্তত ৰাতিৰ ভিতৰতে ভাৰতীয় হিন্দুসকল হৈ পৰিছিল বাংলাদেশী হিন্দু, পাকিস্তানী হিন্দু। স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ 15 আগষ্টৰ দিনটো আমি যেতিয়া উল্লাহ আৰু উৎসাহেৰে পালন কৰিছো, মই বাংলাদেশত থকা হিন্দু লোকসকলৰ নিৰাপত্তাৰ বাবেও উৎকণ্ঠা প্ৰকাশ কৰিছো। মই বিশ্বাস কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সাহসী নেতৃত্বই বাংলাদেশত থকা হিন্দু লোকসকলক নিৰাপত্তা প্ৰদান কৰিব। মই পুনৰ এবাৰ যিসকল হিন্দু লোকে বাংলাদেশৰ শেহতীয়া ঘটনা প্ৰবাহত মৃত্যু বৰণ কৰিলে তেওঁলোকলৈ মই গভীৰ সমবেদনা জ্ঞাপন কৰিছো। বাংলাদেশত ঘটি থকা দুৰ্যোগৰ সময়ত ভাৰতৰ সীমান্ত, বিশেষকৈ অসমৰ সীমান্ত সুৰক্ষিত কৰি ৰাখি এজনো বাংলাদেশী নাগৰিকক অসমলৈ আহিবলৈ অনুমতি নিদিয়া বাবে আজিৰ এই দিনটোত মই বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ আৰু অসম পুলিচক ধন্যবাদ আৰু অভিনন্দন জনাইছো। সীমা সুৰক্ষিত কৰি ৰখা, এজনো বাংলাদেশৰ পৰা লোক যাতে অসমলৈ আহিব নোৱাৰে তাক নিশ্চিত কৰা আমাৰ সাংবিধানিক দায়িত্ব। তাৰ লগে লগে এই সাংবিধানিক দায়িত্ব পালন কৰাৰ লগে লগে বাংলাদেশত থকা হিন্দু লোকসকলৰ নিৰাপত্তাৰ বাবেও সকলো ধৰণৰ কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাম। আজি স্বাধীনতা দিৱসৰ দিনটোত ভাৰত পাকিস্তান বৰ্ডাৰত ৱাঘা সীমান্তত ভাৰতীয় নিৰাপত্তাৰক্ষীৰ শক্তি দেখিবলৈ পোৱা গৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াব বিচাৰিছোঁ। এয়া মিটিং ৰিট্ৰিট কাৰ্যসূচী, 3 ৰঙীন পতাকাৰ ৰঙীন সমাহাৰ ৱাঘা সীমান্তৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱাইছোঁ।
প্ৰকাশ কৰাৰ এটা মাধ্যম আৰু এই সীমাৰ অঞ্চলটোতেই পাঞ্জাবৰ এই ৱাঘা সীমান্ততেই 5:15 লগে লগে দুয়ো দেশৰ সেনাবাহিনীয়ে সেই বিশেষ কাৰ্যসূচী সমাপন কৰিব ৰাষ্ট্ৰীয় পতাকা দুয়ো সেনাই নিজৰ নিজৰ হাতত তুলি ধৰিব আৰু ৰাষ্ট্ৰীয় পতাকা সামৰাৰ সেই বিশেষ কাৰ্যসূচীও আমি আপোনালোকক দেখুৱাম ইয়া ৱাঘা সীমান্তৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক মুখ্যমন্ত্ৰী দেশৰ জৰুৰীকালীন সময়ক লৈ কংগ্ৰেছৰ সমালোচনা কোনো লোকেই বিচৰা নাছিল ভাৰতবৰ্ষৰ বিভাজন বাংলাদেশ পাকিস্তানৰ হিন্দুৱে বিচাৰিছিল অখণ্ড ভাৰত কিন্তু এছামৰ হাতত আত্মসমৰ্পণ কৰিব লগা হৈছিল বুলি কংগ্ৰেছৰ সমালোচনা মুখ্যমন্ত্ৰীৰ 1975 চনত তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত জাৰি কৰা জৰুৰীকালীন অৱস্থাৰ দৰে কলা অধ্যায়ৰ বিৰুদ্ধেও যুঁজি সহিষ্ণুতা আৰু অহিংসাৰ অমোঘ বাণীৰে দীপ্ত ভাৰতীয়সকলে গণতন্ত্ৰৰ প্ৰতি থকা দায়বদ্ধতাৰ উজ্জ্বল নিদৰ্শন প্ৰতিষ্ঠা কৰিছিল মহান ভাৰতীয় গণতন্ত্ৰৰ বিজয় ধ্বজা সম্প্ৰতি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সগৌৰৱে উৰিবলৈ ধৰিছে দেশবাসীয়ে মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে নিৰ্বাচন কৰাটো ভাৰতীয় গণতন্ত্ৰৰ এক বিৰল পৰিঘটনা আনফালে ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী শীঘ্ৰে আৰম্ভ হ'ব বাল্য বিবাহ বিৰোধী অভিযান চলিত বৰ্ষৰ 31 মেলৈ 5413টা বাল্য বিবাহৰ গোচৰ আদালতৰ জৰিয়তে অভিযুক্তক বিহা হ'ব শাস্তি 2026ৰ ভিতৰত বাল্য বিবাহ নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাৰ ৰাইজ বাল্য বিবাহ সমাপ্ত কৰিবলৈ এই স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব গ্ৰহণ কৰিয়ে মই সংকল্প লৈছিলোঁ আজি মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে অসমত বাল্য বিবাহৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে চলিত বৰ্ষৰ 31 মে পৰ্যন্ত 5413টা গোচৰ বাল্য বিবাহৰ বিৰুদ্ধে আমি লিপিবদ্ধ কৰিছোঁ আৰু বহুতো গোচৰত ন্যায়ালয়ৰ পৰা আমি শাস্তিৰ ৰায়দান পাবলৈও সক্ষম হৈছোঁ এই তিৰংগ পতাকাৰ তলত থিয় হৈ মই আকৌ এবাৰ মোৰ বজ্ৰ কঠোৰ সংকল্পৰ কথা ঘোষণা কৰিছোঁ 2026 চনৰ ভিতৰত অসমত আমি বাল্য বিবাহ আমি সম্পূৰ্ণভাৱে নিৰ্মূল কৰিম সেই প্ৰতিশ্ৰুতি মই আকৌ এবাৰ পুনৰ দোহাৰিছোঁ খানাপাৰাৰ স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ সন্দৰ্ভতো বিশেষ মন্তব্য আগবঢ়ালে কি ক'লে তেওঁ শুনাব বিচাৰিছোঁ বেচৰকাৰী খণ্ডৰ স্বত্বাধিকাৰসকলকো মই আহ্বান জনাম যে আপোনালোকেও আপোনালোকৰ প্ৰতিষ্ঠানত কাম কৰা প্ৰতিজন কৰ্মচাৰীক 6, 7, 8, 9, 10 শুক্ৰ শনি ৰবি বুধ বৃহস্পতি এই 5টা দিন আপোনালোকে ছুটি দিবৰ বাবে চেষ্টা কৰক যাতে আমি সকলোৱে মিলি পিতৃ মাতৃৰ ওচৰলৈ পুনৰ উভতি যাব পাৰোঁ আনফালে বসুন্ধৰা তৃতীয় সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে শুনক স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ আমি মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত আজি আমি ঘোষণা কৰিছোঁ এই মিছন বসুন্ধৰাৰ সময়ত গুৱাহাটীৰ পাহাৰত বাস কৰা লোকসকলক মাটি যাতে আমি হস্তান্তৰ কৰিব পাৰোঁ সেয়েহে চৰকাৰলৈ দিবলগীয়া প্ৰিমিয়াম আমি নাটকীয়ভাৱে ড্ৰামাটিকেলি ৰিডিউচ কৰাৰ বাবে হ্ৰাস কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এটাই মাত্ৰ চৰ্ত থাকিব গুৱাহাটীৰ মাটি সিয়েই পাব যি খিলঞ্জীয়া হ'ব যি খিলঞ্জীয়া লোক তেওঁলোকেহে এই মাটিৰ অধিকাৰ পাব
গুৱাহাটীৰ কৃত্ৰিম বানপানীক লৈও আজি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীয়ে বক্তব্য আগবঢ়ায়। শ্ৰদ্ধাৰ ৰাইজ, গুৱাহাটীয়ে হওক, ডিব্ৰুগড়ে হওক, যোৰহাটে হওক, কৃত্ৰিম বানপানী নগৰীয়া জীৱনৰ বাবে এক অভিশাপ স্বৰূপ। ক্ৰমান্বয়ে আমাৰ জলৰাশিক আমি মাটি পুতি তাক সমতল কৰাৰ পিছত পানীৰ বহনক্ষম ক্ষমতা দ্ৰুত গতিত হ্ৰাস পাইছে। মেঘালয়ত বিস্তৰ পাহাৰৰ খননে গুৱাহাটীবাসীলৈ দুৰ্যোগ নমাই আনিছে। তাৰ লগতে নলা নৰ্দমাত আমি জাপি দিয়া প্লাষ্টিকসমূহেও বহনক্ষম ক্ষমতা, পানীৰ বহনক্ষম ক্ষমতা হ্ৰাস কৰিছে। কোনোবা মুখ্যমন্ত্ৰীয়ে গুৱাহাটী, ডিব্ৰুগড়, যোৰহাটত অকলে কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব, সি কেতিয়াও সম্ভৱ নহয়। প্ৰতিগৰাকী ৰাইজে যেতিয়া প্লাষ্টিকৰ পৰা কেনলৈকে সুন্দৰভাৱে নিৰ্ধাৰিত স্থানতহে জমা দিব, তেতিয়া পানীৰ বহনক্ষম ক্ষমতা বৃদ্ধি হ'ব। এইবাৰ অসম বিধানসভাত নগৰত থকা প্ৰাকৃতিক জলাশয়সমূহ আমি যাতে সংৰক্ষণ কৰিব পাৰোঁ, তাৰ বাবেও এক বিশেষ আইন আমি অনাৰ বাবে প্ৰস্তাৱ কৰিছোঁ। মেঘালয়ৰ পৰা অহা পানীক দীপৰ বিল আৰু শিলখাকু বিললৈ কেনেকৈ আমি লৈ যাব পাৰোঁ, তাৰ বাবেও এখন বিশেষজ্ঞ কমিটি গঠনৰ বাবে আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। NRC সন্দৰ্ভত আকৌ এবাৰ আজি মুখ্যমন্ত্ৰীয়ে বক্তব্য আগবঢ়ায়, সেয়া শুনাম। 9,22,000 লোকৰ বায়োমেট্ৰিক NRCৰ সময়ত বন্ধ হৈ পৰিছিল। মই প্ৰচেষ্টা চলাইছোঁ যাতে অহা কিছু মাহৰ ভিতৰত এই NRCৰ বায়োমেট্ৰিকৰ ওপৰত থকা প্ৰতিবন্ধকতা আমি উঠাব পাৰোঁ আৰু ৰাজ্যৰ জনসাধাৰণক আমি এটা সুৰক্ষিত জীৱনৰ ফালে আগবঢ়াই লৈ যাব পাৰোঁ। স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ পুৱা এয়া বক্তব্য আছিল। তাৰ বিপৰীতে দুপৰীয়া 1 বজাৰ পৰা 2 বজাৰ ভিতৰত হাহাকাৰ লাগিল, কাৰণ বোমাতংকৰ সৃষ্টি হ'ল গোটেই অসমজুৰি। গুৱাহাটী মহানগৰীতো বোমাতংকৰ সৃষ্টি হ'ল। গুৱাহাটী মহানগৰীৰ 8টা স্থানত বোমা থকাৰ কথা দাবী উত্থাপন কৰা হৈছিল। অৱশ্যে 6টা স্থানত কোনো সন্দেহজনক সামগ্ৰী পোৱা নগ'ল। সমান্তৰালভাৱে লখিমপুৰতো বোমাতংকৰ খবৰ পোৱা গ'ল, শিৱসাগৰতো আহিল তেনেধৰণৰ খবৰ, নগাঁৱতো আহিল, নলবাৰীতো আহিল, ৰঙিয়াতো আহিল। বিভিন্ন প্ৰান্তত হাহাকাৰ অৱস্থা। এয়া লখিমপুৰৰ কিছু দৃশ্য। বোমা বিশেষজ্ঞই বিস্ফোৰক নিষ্ক্ৰিয় কৰাৰ খবৰ। লখিমপুৰত TNT উদ্ধাৰ হয়। লখিমপুৰ আৰক্ষীয়ে এই কথা জানিবলৈ দিছে। TNT উদ্ধাৰ হোৱাৰ কথা লখিমপুৰ আৰক্ষীয়ে আমাৰ সাংবাদিকক জানিবলৈ দিছে। এই TNT কিমান বিস্ফোৰক আছিল, কিমান ভয়ানক আছিল, যদি বিস্ফোৰিত হ'লহেঁতেন তেনেহ'লে কেনে এক অৱস্থাৰ সৃষ্টি কৰিলহেঁতেন, সেয়া জানিবলৈ আমি সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিম। কিন্তু আজি গোটেই ৰাজ্যজুৰি বোমাতংকৰ সৃষ্টি হ'ল আৰু এই বোমাতংকৰ ফলত ঠায়ে ঠায়ে যিহেতু বোমা উদ্ধাৰো হ'ল, কেৱল আতংকই নহয়, সেই বোমা উদ্ধাৰ হোৱাৰ পাছত এতিয়া চোৰাংচোৱাৰ ভূমিকাক লৈও সন্দেহ সৃষ্টি হৈছে। আমাৰ সাংবাদিক সঞ্জীৱ লাহন বৰ্তমান লখিমপুৰৰ পৰা লাইভত আছে। সঞ্জীৱ, সামগ্ৰিক তথ্য জানিব বিচাৰিছোঁ, এই বোমা কিমান বিস্ফোৰক আছিল, কেনে ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হ'লহেঁতেন যদি বিস্ফোৰণ হ'লহেঁতেন, আৰু কি কি তথ্য আছে আপোনাৰ লগত? হয় প্ৰাঞ্জল, মই পোনে লখিমপুৰ জিলা আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়নৰ মন্তব্য জানিবলৈ যত্ন কৰিম। কি আছিলে আচলতে, কেনেকুৱা ধৰণৰ বোমা আছিলে? ছাৰ, আমি পোনপটীয়া সম্প্ৰচাৰত আছোঁ। বোমাটো কেনেকুৱা ধৰণৰ আছিলে, কি আছিলে? এইটো উদ্ধাৰ হৈছে বোমাটো, কিন্তু এইটো ছাছপেক্টেড IED দেই। এতিয়াও এইটো যে একদম কমপ্লিট এটা বম যিটো একদম ক্ষতি কৰিব পাৰে এনেকুৱা ধৰণৰ একো পোৱা নাই ইয়াত। এইটো মানে তাৰ পাৱাৰটো নাই, যে ফুটুৱাই দিয়া পাৱাৰটো নাই এই বোমাটো, সেই তেনেকুৱা ধৰণৰ। ইয়াতে আপোনাৰ বেটেৰী আছে, চাৰ্কিট আছে, এক্সপ্ল'চিভ। এতিয়া সেইখিনি এক্সপ্ল'চিভ হয়নে নহয় সেইটো এক্সপাৰ্টেহে ক'ব। এতিয়া সন্দেহৰ হয়, এতিয়াও সন্দেহৰ। দ্বিতীয়টো বোমা এতিয়ালৈকে উদ্ধাৰ হোৱা নাই। তৃতীয়টো বোমা আমাৰ চলি আছে ইনভেষ্টিগেশ্যন, আমি চাই আছোঁ, পাম, গম পাইছোঁ কিছুমান জেগাত। চ' সেইটোৱেই কথা। কি মানে আলফাই যেনেকৈ কৈছে তেনেকৈ বোমা সংস্থাপন কৰিলে কিবা লেপছ থাকিলে নেকি? ইমান সাহস নে তেওঁলোকৰ?
এইটো আপুনি কি ক'ব এতিয়া ধৰক এনেকুৱা জেগাত আহি পেলাই একেবাৰে বাঁহৰ তলত ফুটপাথৰ বাঁহৰ তলত থৈ গৈছে এইটো হয়তো কাৰোবাক ইউজ কৰিব পাৰে আচ্ছা এনেকুৱা কিছুমান জেগাত বোমা সংস্থাপন কৰিছিলে য'ত নেকি প্ৰাণহানি হ'ল কাৰণে লালুক তাৰ প্ৰমাণ লখিমপুৰৰ প্ৰমাণ লখিমপুৰৰ হাতীলুঙত য'ত বোমাটো উদ্ধাৰ হ'ল ৰাইজ মানুহৰ প্ৰাণহানি হ'লহেঁতেন আচলতে তেওঁলোকে কি বিচাৰে আপোনাৰ মানে কি হ'ব বোমাটো ফুটিলেতো প্ৰাণহানি হ'বই এইটো কিন্তু বোমাকেইটাৰ এইটো পাৱাৰটোৱেই নাই যে বোমটো ফুটি যাব তেনেকুৱা পাৱাৰলেছ তাৰ মানে এক প্ৰকাৰ চেলেঞ্জ কৰিছে আমি আলফা এতিয়াও সক্ৰিয় হৈ আছে বুলি সেইটো মই কি ক'ম এতিয়া সঞ্জীৱ চোৰাংচোৱাৰ কথা সোধক চোৰাংচোৱা কিয় ব্যৰ্থ হ'ল বোমা থবলৈ আহিল থলেও এতিয়া কিন্তু দেখা গৈছে প্ৰিলিমিনাৰী এনকুৱাৰীত এইকেইটাৰ কোনো মানে শক্তিয়ে নাই যে এইটো এটা বিস্ফোৰণ ঘটাব পাৰে আৰু এটা কথা ধৰক বোমাটো সক্ৰিয় হওক বা নিষ্ক্ৰিয় হওক চোৰাংচোৱা ক'ত আছিলে অসম আৰক্ষীৰ চোৰাংচোৱা যিহেতু কথা চোৰাংচোৱা আমাৰ খবৰ আছে বহুত দিন আগৰ পৰা আমাৰ খবৰ আছে এনেকুৱা ধৰণৰ আৰু সকলোকে এইবিলাক খবৰ আমি পাছ কৰি আছিলোঁ আমাৰ হেডকোৱাৰ্টাৰৰ পৰাও খবৰ আছিলে ত' সেই হিচাপে আমি এইকেইদিন ধৰক আজি এমাহমান আগৰ পৰা আমি আমাৰ যিখিনি প্ৰক্ৰিয়া কৰি আছিলোঁ আমি আৰু ছাৰ ধন দাবীয়ে আলফাই কৰি আছে বিহপুৰীয়াত লালুকত লখিমপুৰত বিভিন্ন জেগাত কৰি আছে সেইটো আণ্ডাৰ এনকুৱাৰী আছে সেইটো আণ্ডাৰ এনকুৱাৰী আছে মানে আলফাৰ সক্ৰিয় হৈ আছে এতিয়াও এইবিলাক যিটো দি আছে সেইটো চাবলৈ গ'লে এইটো আমি কোনোবা আছে ইয়াত হয়তো এজেণ্ট তেওঁলোকৰ হয় তেনেকুৱা ধৰণৰ সন্দেহো আছে আমাৰ কাৰণ সেইটো আণ্ডাৰ এনকুৱাৰী এতিয়ালৈকে যিখিনি পাইছোঁ ভুৱা যেনেই লাগি আছে এই ক্ষেত্ৰত আপোনালোকৰ ব্যৱস্থা গ্ৰহণ কৰিছে মানে এইটো এতিয়াও আমাৰ এনকুৱাৰী ষ্টেজতে আছে আমি কিবা এটা পালে আৰু তাৰ ওপৰত একশ্যন হ'ব দ্বিতীয়টো বোমাৰ কথা আকৌ কিবা তৃতীয়টো এতিয়া আমি গৈ আছোঁ তালৈ কিন্তু ডাঙৰ কথা আছে আলফাই দিছে খবৰ বোমা ক'ত ক'ত সংস্থাপন কৰিছে সেই কথা আলফাই ঘোষণা কৰিছে চোৰাংচোৱাই কিন্তু নিশ্চিত কৰিব নোৱাৰিলে আৰক্ষী নাই এইটো তেওঁলোকে ৰাইজক জনাই দিছে মানে হেৰিটো দেখুৱাবৰ কাৰণে পাৱাৰ দেখুৱাব হয় যে মানে সেইখিনিয়ে কথা এনেকুৱা যেন এটা সন্দেহ হয় ধন্যবাদ এয়া আছিলে প্ৰাঞ্জল চাওক এয়া আছিলে লখিমপুৰ আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়ন আমি পোনপটীয়াকৈ সুধিবলৈ যত্ন কৰিলোঁ আৰু সেই স্থানতে মই পুনৰ দেখুৱাইছোঁ বোমাটো এই স্থানতে স্থাপন কৰি থোৱা আছিলে সেই গছজোপাত এই গছজোপাতে গছজোপাৰ গুৰিতে স্থাপন কৰি থোৱা আছিলে আৰু 4 ঘণ্টা এই বোমাটো উদ্ধাৰ হোৱাৰ পিছত আচৰিত ধৰণে আৰক্ষী অধীক্ষকগৰাকীৰ ভাষ্য শুনি আমাৰ এনেকুৱা লাগিছে যেন তেওঁলোক অসহায় তেওঁলোকে একো কৰিব নোৱাৰে অসহায় স্বীকাৰোক্তি তেওঁলোকৰ চোৰাংচোৱা ব্যৰ্থ হৈছে বোমাৰ কথা আলফাই কৈছে দেখুৱাই দিছে আলফাই যে আমি য'তে ত'তে বোমা সংস্থাপিত কৰিবলৈ সক্ষম য'তে ত'তে বোমা বিস্ফোৰিত কৰিবলৈ সক্ষম এটা অসহায় স্বীকাৰোক্তি আৰক্ষীৰ লাজ লগা কথা হয় নিশ্চিতভাৱে আৰক্ষী অসহায় চাওক যে আলফাই বোমা সংস্থাপন কৰিলে আলফাই সংবাদ মাধ্যমক যোগে জনালে যে ক'ত ক'ত বোমা সংস্থাপন কৰি থোৱা আছে তাৰপিছত আৰক্ষীয়ে উদ্ধাৰ কৰিলে আৰু তাতোতকৈ দুৰ্ভাগ্যজনক কথা প্ৰাঞ্জল এটা কথা চাওক এই স্থানত যিটো বোমা উদ্ধাৰ কৰিলে সম্পূৰ্ণ 4 ঘণ্টা লাগিলে বোমাটো উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰিবৰ কাৰণে আৰু আমাৰ হাতত থকা খবৰ অনুসৰি লখিমপুৰৰ হাতীলুঙৰ যিটো বোমা উদ্ধাৰ কৰিলে সেই বোমাটোত TNT বিস্ফোৰক TNT এক্সপ্ল'চিভ ইউজ কৰা হৈছিলে আৰু চিম কাৰ্ডটো তাত ব্যৱহাৰ নকৰাৰ কাৰণে বিস্ফোৰণটো নহ'ল ডাঙৰ কথা আমি বোমা বিশেষজ্ঞৰ লগত কথা পাতিছিলোঁ যদিও বা লখিমপুৰ আৰক্ষী অধীক্ষক মিহিৰজিৎ গায়নে আনুষ্ঠানিকভাৱে কথা কোৱা নাই আমি বোমা বিশেষজ্ঞৰ লগত কথা পাতিছিলোঁ যিজনে নেকি সেই বোমাটো নিষ্ক্ৰিয় কৰি থৈ আহিছে তেখেতৰ মতে তাত TNT ইউজ কৰা হ'ল আৰু যদি তাত মোবাইল চিমটো ইউজ কৰিলেন তেতিয়াহ'লে বোমটো ফুটিলেহেঁতেন বিস্ফোৰণ হ'লহেঁতেন ডাঙৰ কথা হয়তো লালুকত এই স্থানত যিটো বোমা ইয়াত উদ্ধাৰ হ'ল হয়তো তাতো কি আছে কি নাই সেই কথাটি আমি খুব কম সময়ৰ ভিতৰতে গম পাম এই লোকসকলে প্ৰায় 4 ঘণ্টা সময় আতংকত সময় পাৰ কৰিবলগীয়া হ'ল হয় প্ৰাঞ্জল ডাঙৰ কথা বোমাটো উদ্ধাৰ কৰাৰ পিছত 4 ঘণ্টা লাগিলে লখিমপুৰ আৰক্ষী এই স্থানৰ পৰা বোমাটো নি এতিয়া নাগৰিক শংকিত সঞ্জীৱ জনসাধাৰণ এতিয়া আতংকিত জনসাধাৰণৰ জীৱনৰ কথা আছে নিৰাপত্তাৰ কথা আছে আগন্তুক দিনত যদি আকৌ কোনোবা এটা শক্তি এনেধৰণৰ কাম কৰে যদি সঁচাকৈ বিস্ফোৰণ ঘটাই দিয়ে তেনেহ'লে ভয়ংকৰ হ'ব পাৰে আমি আপোনাৰ পিছফালে থকা লোকসকলৰ ভাষ্য শুনিব বিচাৰিছোঁ
নিশ্চিতভাৱে মই যিসকল লোক ইয়াত উপস্থিত আছে তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম, যিহেতু এইসকল লোকে সম্পূৰ্ণ 4 ঘণ্টা সময় তেওঁলোকে তেওঁলোকৰ অনিশ্চয়তাত কটাবলগীয়া হ'ল যে কেতিয়া বোমটো ফুটে কোনো নিশ্চয়তা নাই। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ যে বোমাটো উদ্ধাৰ হোৱা 4 ঘণ্টাৰ পাৰ হোৱাৰ পিছত আৰক্ষী আহিলে। তাতকৈ ডাঙৰ কথা, আৰক্ষী যি চোৰাংচোৱা আছে তেওঁলোকে আগতীয়াকৈ একো খবৰেই নাপালে, আলফাহে খবৰটো দিলে যে ইয়াত বোম আছে। কি ক'ব? আলফাই খবৰ পাইছে বুলি কয়, তেওঁ আৰক্ষী ৰাতি দিনে বিচাৰি আছিলে, তেওঁ পোৱা ৰাতিপুৱাহে পাইছে বস্তুটো। পোৱাৰ পিছত আৰক্ষীয়ে পূৰা তহলদাৰ দি আছে আৰু বেৰিকেড লগাই দিছে, আৰু 4 ঘণ্টাৰ পিছত বিশেষজ্ঞ যিটো হেৰি কৰে তেওঁ লখিমপুৰৰ পৰা অহা দেৰি কৰিছে, 4 ঘণ্টামান পিছতহে আহিছে। আৰু তাত আকৌ লখিমপুৰত আমি শুনা পাইছোঁ যে 2টা আৰু 3টা ওলাইছে তাতে লখিমপুৰত। 3টা আছে বুলি আলফাই কৈছে, আৰক্ষীয়ে কিন্তু এই মুহূৰ্তত মাত্ৰ 2টা উদ্ধাৰ কৰিছে, এটা লালুকত এটা হাতীলুঙত। নিশ্চয়, মুঠতে ধাৰাবাহিকভাৱে বোমা উদ্ধাৰ, বোমাতংকৰ সৃষ্টি। এতিয়া স্থানীয় জনসাধাৰণ, বিভিন্ন প্ৰান্তৰ লোক এতিয়া আতংকত আছে। এই বিষয়টো অত্যন্ত স্পৰ্শকাতৰ বিষয়। এই ক্ষেত্ৰত আৰক্ষী অধিক শক্তিশালী ভূমিকা গ্ৰহণ কৰাটো দৰকাৰ, চৰকাৰেও বিহিত পদক্ষেপ গ্ৰহণ কৰাটো দৰকাৰ। ধৰ্ষণকাৰীৰ বিৰুদ্ধে সৰব প্ৰধানমন্ত্ৰী মোদী। ধৰ্ষণকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়া হ'ব। মহিলাৰ ওপৰত চলা নিৰ্যাতন কঠোৰ হাতেৰে দমন কৰা হ'ব। ধৰ্ষণকাৰীৰ কঠোৰ শাস্তিৰ বাতৰি বহুলভাৱে প্ৰচাৰ নহয় বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। आज लाल किले से फिर बार एक अपनी पीड़ा व्यक्त करना चाहता हूं। एक समाज के नाते हमें गंभीरता से सोचना होगा कि हमारी माताओं, बहनों, बेटियों के प्रति जो अत्याचार हो रहे हैं उसके प्रति देश का आक्रोश है, जन सामान्य का आक्रोश है। इस आक्रोश को मैं महसूस कर रहा हूं। इसको देश को, समाज को, हमारी राज्य सरकारों को गंभीरता से लेना होगा। महिलाओं के विरुद्ध अपराधों की जल्द से जल्द जांच हो, राक्षसी कृत्य करने वालों को जल्द से जल्द कड़ी सजा हो, वो समाज में विश्वास पैदा करने के लिए जरूरी है। मैं ये भी बताना चाहूंगा कि जब बलात्कार की या महिलाओं पर अत्याचार की घटनाएं घटती हैं तो उसकी बहुत चर्चा होती है, बहुत प्रचार होता है, मीडिया में छाया रहता है। लेकिन जब ऐसे राक्षसी मनोवृत्ति व्यक्ति को सजा होती है तो वो खबरों में कहीं नजर नहीं आती, एक कोने में कहीं पड़ा रहता है। अब समय की मांग है कि जिनको सजा होती है उसकी व्यापक चर्चा हो, ताकि ऐसा पाप करने वालों को भी डर पैदा हो कि ये पाप करने की हालत ये होती है कि फांसी पर लटकना पड़ता है। और मुझे लगता है চাকৰিয়াল মহিলাৰ প্ৰসূতিকালীন ছুটি 12 সপ্তাহৰ পৰা 26 সপ্তাহলৈ বৃদ্ধি কৰা হৈছে। বিজেপি চৰকাৰে নাৰীৰ সন্মান, সংবেদনশীল সিদ্ধান্তৰ লগতে মাতৃৰ লগতে সন্তানক লৈও সিদ্ধান্ত লয়। শিশুক মানসম্পন্ন নাগৰিক গঢ়াৰ ক্ষেত্ৰতো সিদ্ধান্ত লয় বিজেপিয়ে। वुमेन के लिए पेड मैटरनिटी लीव 12 हफ्ते से बढ़ा करके 26 हफ्ते कर देते हैं। तब सिर्फ नारी का सम्मान ही करते इतना नहीं है, नारी के प्रति संवेदनशील भाव से निर्णय करते इतना नहीं, लेकिन उसके गोद में जो बच्चा पला है ना, उसको एक उत्तम नागरिक बनाने के लिए मां की जो जरूरत है उसमें सरकार रुकावट न बने, इस संवेदनशील भावना से उस निर्णय को हम करते हैं। আনফালে লালকিল্লাৰ পৰাই প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ ঘোষণা। চিকিৎসা মহাবিদ্যালয়ৰ আসন বৃদ্ধি কৰাৰ ঘোষণা। নতুনকৈ সৃষ্টি কৰা হ'ব ৭৫,০০০ মেডিকেল আসন। বিকশিত ভাৰত 2047 হ'ব লাগে স্বাস্থ্য ভাৰত। স্বাস্থ্য ভাৰতৰ বাবে বিজেপিয়ে আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় পোষণ মিছন। साथियों, आज भी हमारे देश में मेडिकल एजुकेशन के लिए हमारे बच्चे बाहर जा रहे हैं। वैसा कहा हमारे बड़े, वो ज्यादातर मध्यम वर्गीय परिवार के, उनके लाखों करोड़ों रुपए खर्च हो जाते हैं। और तब जाकर के हमने पिछले 10 साल में मेडिकल सीटों को करीब करीब 1 लाख कर दिया। आज मैं करीब करीब 25,000 युवा हर साल विदेश में मेडिकल एजुकेशन के लिए जाते हैं। और ऐसे ऐसे देश में जाना पड़ रहा है, कभी कभी तो मैं सुनता हूं तो हैरान हो जाता हूं। और इसलिए हमने तय किया है कि अगले 5 साल में मेडिकल लाइन में 75,000 नई सीटें बनाई जाएगी।
এয়া আছিল আজিৰ খবৰ মহানগৰৰ। নমস্কাৰ। এইটো মাইথান